নমস্কাৰ জনাইছো মই আৰু এটা নতুন ভিডিঅ'লৈ ৰাতিপুৱাই আপোনালোকক আমাৰ থাপনাখন দেখাই আজি দিনটো আৰম্ভ কৰিছো। আজি পহিলা বহাগৰ দিনা সবকে মোৰ ফালৰ পৰা বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এয়া বিহু আমি থাপনাৰ পৰা আৰম্ভ কৰিছো। আপোনালোকক দেখাইছো কি কৰিম দিনটোত। বেছি কৰিবলৈ সময় পোৱা নাই যেহেতু বিহুত লাগি আছো। এফালে মোৰ ছোৱালীয়ে মাহ হালধি পিচিছে গা ধুবলে। আমাৰ গৰু বিহুৰ দিনা আসলে মাহ হালধি গা ধোৱা নহ'ল, সেইকাৰণে মানুহ বিহুৰ দিনা ভাবিলো মাহ হালধি গা ধুলো। এফালে মায়ে বনাইছে ঘিলা পিঠা গৰম মিষ্টাৰে কি কৰি আছে নাজানো। তাৰ পাছত এইফালে আমাৰ ৰেডি হৈ গ'ল ৰাতিপুৱাৰ জলপান। এইফালে জলপান পিঠা যেনেকৈ পাৰো দেখাবলৈ চেষ্টা কৰিছো। বিশেষ সময়ো পোৱা নাই কৰিবলৈ, যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিছো। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া জলপান খাইছে এইফালে আমাৰ খুৰা, এইফালে আমি তলতে বহিছোঁ খাবলৈ। এইফালে দেখিছেনে গোটেইখিনি বহি লৈছোঁ, যেনেকৈ বাৰু তেনেকৈ খাই লৈছোঁ। আকৌ আমি ঘৰলৈও যাব লাগে, সেইকাৰণে ড্ৰেছ পিন্ধি ৰেডি। এইফালে আমাৰ টিকলুটো সি মানে একদম আহি ক'বই নোৱাৰে। তাৰপিছত আমি ঘৰলৈ যাবলৈ ওলাইছোঁ মাঘেৰিটা। যিহেতু আমাৰ ঘৰত আছিলেহি, সেইকাৰণে আকৌ মাক ভাবিলোঁ মাঘেৰিটাত থৈ আহোঁগৈ। বিহু দিনাই ওলালোঁ। এইফালে পিছফালে দেখিছেনে গৈ আছোঁ আৰু। গৈ পাই ভিডিঅ' কৰিব নহ'ল, আকৌ দুপৰীয়া কৈছোঁ। আকৌ ল'ৰাই দেখিছেনে গৈ পাই ফুটবল খেলিবলৈ আৰম্ভ কৰিলে। ড্ৰেছ সলালে আৰু ৰখিবলৈ সময় নাই এটা। লগৰ কেইটামান আহিলে, সি ফুটবল খেলি বহুতেই ভাল পায়। তাকে আজি দেখি আছোঁ সি তাত খেলিম বুলি কয়, কিন্তু আমিহে সময় দিব পৰা নাই তাক। তাৰপাছত আহিলে গাঁৱৰ হুঁচৰি, সৰু ল'ৰা ছোৱালীলৈকে হুঁচৰি গাইছে। দেখি ভাল লাগিলে, ভাবিলোঁ অকণমান ভিডিঅ'টো আপলোড কৰি দিওঁ। এইফালে দেখিছে আমাৰ ল'ৰা খবৰে নাই। এইফালে হুঁচৰি গৈছে, তাহাঁতি খেলাত ব্যস্ত। তাৰপিছত এইফালে আমি চোতালৰ পৰা বান্দাৰ পৰা চাই আছোঁ। এজনে আমাৰ পিচকি বিহু মৰাত বিহু মাৰিব লাগি গৈছে। ল'ৰাবোৰে নাচিছে, ভাল লাগিছে। তাৰপিছত মায়ে আহিলে কৰি পেলাই ল'ৰা দেখিছেনে গোটেই চোলা তোলা গেঞ্জি চেঞ্জি খুলি ক'বই নোৱাৰে। আশীৰ্বাদ দিছে আৰু আমিও পৰা চাই আছোঁ। ভালো লাগিছে। এনেকুৱা গাঁৱতো এনেকুৱা পৰিৱেশবোৰ থাকেই। আশীৰ্বাদ লোৱা হৈ গ'ল। তাৰপিছত আহিলে আমাৰ ওচৰৰ বৌ দুজনী, তেওঁলোকৰ লগত বহি চাহ তাহ খালোঁ। খাই মেলি থাকোঁতেই দেখিলোঁ আগফালে জেং বিহু আহিছে। আকৌ জেং বিহু চাবলৈ আহিলোঁ। বিহু দিনা এনেকৈ পৰিৱেশবোৰ পালে ভালো লাগে। বহুত দিনৰ মূৰত কামৰ ক্ষেত্ৰত বিজি হৈ থকাৰ পাছত দুদিন এনেকৈ ছুটি পাওঁ, ভাল লাগে দিনটো। তাৰপিছত তেওঁলোকৰ লগতো জেং বিহু নাচিবলৈ গ'লোঁ। চাহ তাহ খাই মেলি ল'লোঁ। লৈ পিছত আৰু তাহাঁতৰ লগতো আকৌ জেং বিহু মাৰিবলৈ গৈছোঁ। তাৰপিছত আমি আহিলোঁ, অকণমান নাচি মেলি দিলোঁ। ভালো লাগিলে তেনেকৈ পৰিৱেশটো। বেছি কৰিবলৈ নাই পোৱা, যিহেতু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। অনবৰত মোবাইলটো লৈ থকাও নহয় হাতত। পিছজনী অকণমান আমিও নাচি মেলি দিলোঁ। ভালো লাগিছে তেনেকৈ। তাৰপাছত আহিলোঁ ওচৰৰ খুৰীয়ে ঘৰত বিহু খাবলৈ। নতুনকৈ আহিছে, তেওঁলোকৰ ঘৰলৈ মই অহাও নাছিল, সেইকাৰণে ভাবিলোঁ আহিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।